हेलो एवरीवन वेलकम बैक टू मैथ्स फिजिक्स सो लास्ट आमी भेक्टरर डट प्रडक्टर विषय अर्थात स्केलार पूरणर विषय किछुमान कथा पातिसिलो न किछुमान माने बेसिक कथाखिनि आमार आलोचना करा হৈছিল तो हेतुर आज नेक्स्ट पार्ट यार परत आमी आज की विषय मेनली आलोचना करिम एतु होइसे भेक्टरर जे डट प्रडक्ट आमी करू यार मीनिंग की अर्थ की बुझिसने स्केलार पूरण जे आमी करू यार फिजिकल मीनिंग की माने आमी जेते भेक्टरर दुटा भेक्टरर पूरण करू ता माने आमी ताते भेक्टर दुटार पूरण करिले केनेका परिवर्तन হয় बा पूरण जदि करू तेते हले कोनखिनि बस्तु चेंज হয় कोनखिनि बस्तु पूरण करू बुझि पाइछाने तो यार फिजिकल मीनिंग एक्जेक्टली वास्तव जगतत यार अर्थटो की हेतु आमी आज फार्स्ट आलोचना करू बुझि पाइछा तार पिছত आमी चाम भेक्टरर पूरण कार्टेजियर रूपत हिदिन आमी a डट b इजिकल टू ab cos θ एबिलाक आमी पढिছো ना जेतु मेन फर्मुला आছিলে a आरो b माजर जदि एंगल थीटा হয় तेतेले हियतर डट प्रोडक्टर फर्मुला आছিলে कि a डट b इजिकल टू मॉडुलस ऑफ a इनटू मॉडुलस ऑफ b इनटू cos थीटा थीटा कि आছিল हियतर माजर कोण अच्छा तो আজি दुटा भेक्टर a और b जदि कार्टेजियर रूपत दिया থাকে অর্থাৎ i j k এনুকা ফর্মত দিয়া থাকে তেতিয়ালে এটাৰ প্ৰডাক্ট কেনেকৈ কৰে পূৰণফল ডট পূৰণফল কেনেকৈ হয় সেই বিষয়ে আমি আজি কথা পাতিম আৰু ইয়াৰ ওপৰত কেইটামান কোৱেশ্চন কৰিম আমি ইয়াৰ পিছত ভেক্টৰৰ ওপৰত আৰু এটা লেকচাৰ ভেক্টৰৰ ডট প্ৰডাক্টৰ ওপৰত আৰু এটা লেকচাৰ বনাম হেতুত ডট প্ৰডাক্টৰ ওপৰত লাষ্ট লেকচাৰ আৰু প্ৰপাৰ্টিজ থাকিব তাতে আৰু সেই প্ৰপাৰ্টিজৰ ওপৰত বেস কৰি কিছুমান আমি কোৱেশ্চন কৰিম তো তোমালোকে খালি কৈ আছা যে লেকচাৰ আৰু কিমানটা লাগিব হেতুত ইমান গুৰুত্ব দিয়া কি তুমি জানিব ট্ৰাই কৰা বুজি পাইছা নে এতিয়া যদি তোমাৰ জনা শেষ হৈ গৈছে তেতিয়াহলে তুমি এটো লেকচাৰ স্কিপ কৰিব পাৰা বুজি পাইছা নে কিন্তু যদি মিনিং নাজানা বা এতিয়ালৈকে যিখিনি মই কৰাই আছো সাপোজ ইয়াতে যদি আননোন বস্তু তোমাৰ থাকে তেতিয়াহলে চোন তুমি এটো এৰি যোৱাটো তোমাৰ ভুল হবনে তো চ্যাপ্টাৰ ভালকে শিকা ফার্স্ট ইয়াৰৰ মই তো কওঁ প্ৰথম পাৰ্ট বুজি পাইছা না আপ টু গ্ৰেভিটেশন লৈকে মাধ্যাকৰ্ষণ লৈকে মহাকৰ্ষণ লৈকে তোমালোকে বহুত ভালকে পঢ়া এই পাৰ্টটো বুজি পাইছা সেকেন্ড পাৰ্টৰ তোমাৰ ইম্পৰ্টেন্ট আছে মই কৈছিলো একদিন ওয়েভ এন্ড অসিলেশন এই চ্যাপ্টার দুটো অলপ ইম্পর্টেন্ট আছে বেসিকে সেকেন্ড ইয়ারের কারণে তো আজি আমি ফার্স্ট চাও ভেক্টরর ডট প্রডাক্টর ফিজিক্যাল মিনিং তো হেডিং লিখিবা ফিজিক্যাল মিনিং অফ डॉट प्रोडक्ट फिजिकल मीनिंग ऑफ डॉट प्रोडक्ट स्केलार पूरणर वास्तव अर्थ लिखिबा स्केलार पूरणर वास्तव अर्थ बा स्केलार पूरणर पदार्थ विद्यागत अर्थ माने जेतु फिजिकलर अर्थ स्केलार पूरणर कि लिखिम पदार्थविद्यागत अर्थ बा व्याख्या पदार्थविद्यागत माने प्रकृतते नेचारेली रियल मीनिंग बुली कब पारे बुझि पाइसा अच्छा आमी दुटा भेक्टৰৰ पूৰণৰ সূত্ৰ পঢ়িছো না যদি তোমাৰ হাতত দুটা ভেক্টৰ থাকে a আৰু এটা ভেক্টৰ b আৰু হিয়তৰ মাজৰ কোণ থিটা তেতিয়া হলে এই ভেক্টৰ দুটাৰ মই যদি ডট পূৰণ কৰো কেনেকুৱা হ'ব a ডট b is equal to modulus of a vector modulus of b vector into cos
সিহঁতৰ মাজৰ কোণ ইমপ্লাইজ এ ডট বি ইজ ইকুয়াল টু এইটো মানে এ এইটো মানে বি আৰু কস থিটা এইখিনি আমি পঢ়িছিলোঁ বুজি পাইছানে আচ্ছা দুটা ভেক্টৰ ভালকৈ শুনি ল'বা দুটা ভেক্টৰ পূৰণ কৰা মানে ডট পূৰণ কৰা মানে এটা ভেক্টৰৰ সম্পূৰ্ণ মান ইনটু আৰু এটা ভেক্টৰৰ উপাংশ ভালকৈ মনত ৰাখিবা এ ডট বি কৰিছা মানে এ ভেক্টৰৰ সম্পূৰ্ণ মান নাইবা বি ভেক্টৰৰ সম্পূৰ্ণ মান দুটাৰ এটাৰ যিকোনো এটাৰ সম্পূৰ্ণ মান আনটো এটা ভেক্টৰৰ সম্পূৰ্ণ মান পূৰণ আনটো ভেক্টৰৰ উপাংশ এতিয়া স্যাৰ কোনটোৰ সম্পূৰ্ণ আৰু কোনটোৰ উপাংশ যিকোনো তুমি এটা সম্পূৰ্ণ ভেক্টৰ লোৱা আৰু আনটোৰ উপাংশ লোৱা বুজি পাইছানে আচ্ছা চাবা মই যদি তোমাক কওঁ যে ভি ভেক্টৰটোৱে ভেক্টৰৰ বিয়োজন আমি শিকিছোনে ভেক্টৰৰ বিয়োজন হয় তো বি ভেক্টৰটো চোৱা কোনবা এটা অক্ষৰ লগত অক্ষ বা কোনবা এটা ভেক্টৰৰ লগত থিতাকোণ কৰি আছে ইয়াৰ পৰা ইয়ালৈকে মান কিমান এ আপ টু ইয়াৰ পৰা ইয়ালৈকে মান মানে দৈৰ্ঘ্য কিমান এ এতিয়া বি যদি মই দুটা উপাংশত ভাগ কৰোঁ তেতিয়াহ'লে বিৰ উপাংশ এটা ইয়াৰ ওপৰত পৰিব না নাই এইখিনিৰ মান কিমান হ'ব এইখিনিৰ মান হ'ব বি কস থিটা তেতিয়াহ'লে তুমি এ ডট বি এতিয়া যদি মই কওঁ এৰ মান আৰু বিৰ উপাংশৰ মান বিৰ উপাংশ কাৰ ওপৰত এৰ ওপৰত বিৰ উপাংশ এৰ ওপৰত কিমান বি কস থিটা তেতিয়াহ'লে এৰ মান আৰু বিৰ উপাংশৰ মান পূৰণ কৰাচোন কি হয় এ ভেক্টৰৰ মান কিমান এ বিৰ উপাংশ কিমান বি কস থিটা এতিয়া এইটো আৰু এইটো চোন একেই তাৰমানে ইয়াতে মই কি কৰিছোঁ এটা ভেক্টৰ মানে এ ভেক্টৰৰ সম্পূৰ্ণ মান ইনটু বি ভেক্টৰৰ এৰ ওপৰত বা এৰ ফালে লোৱা উপাংশ তো এইটোক আমি এনেকৈ লিখিম এ ভেক্টৰ ইনটু বি ভেক্টৰৰ এ ভেক্টৰৰ ফালে লোৱা উপাংশ বাস এইটো হৈছে ইয়াৰ ফিজিক্যাল মিনিং এটা ভেক্টৰৰ সম্পূৰ্ণ মান মানে এৰ সম্পূৰ্ণ মান আৰু বিৰ এৰ ওপৰত লোৱা প্ৰজেকশ্যন বুজি পাইছেনে এতিয়া আমি যে কি কৰিছোঁ এ ভেক্টৰ আৰু বি ভেক্টৰ পূৰণ কৰিছোঁ তাৰমানে এৰ গোটেইখিনি মান তাৰমানে ইয়াৰ পৰা ইয়ালৈকে কিমান এ আৰু বিৰ প্ৰজেকশ্যন কোনখিনি এইখিনি দৈৰ্ঘ্য গোটেইখিনি নহয় বিৰ গোটেইখিনি নহয় এইখিনি কিমান বি কস থিটা বুজি পাইছেনে আচ্ছা যোৱাকালি যে আমি কি কৰিছিলোঁ যে এটা ভেক্টৰ যদি এ ভেক্টৰ হয় ইয়াৰ লগত এইটো যদি সাপোজ এ ভেক্টৰ ইয়াৰ লগত মই যদি 2 পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব ইয়াৰ দৈৰ্ঘ্য ডাবল হ'ব ডাবল হৈ গ'ল তো এইটোতো আমি বুজি পাওঁ ইজিলি যে ভেক্টৰ এটাৰ লগত যেতিয়া স্কেলাৰ পূৰণ কৰোঁ কিবা এটা সংখ্যা পূৰণ কৰোঁ তেতিয়াহ'লে তাৰ দৈৰ্ঘ্য ইমান বৃদ্ধি হয় দৈৰ্ঘ্য এইখিনি থাকিলে ডাবল হৈ যায় তো ডট প্ৰডাক্টত কি হয় এটাৰ সম্পূৰ্ণ দৈৰ্ঘ্য আৰু আনটোৰ উপাংশৰ দৈৰ্ঘ্য এতিয়া উপাংশটো যদি বেছি হয় বেছিখিনি পূৰণ হ'ব বুজি পাইছানে বেছিখিনি কি হ'ব আচ্ছা ভেক্টৰৰ বিয়োজনৰ পৰা আমি এইখিনি কথা শিকিলোঁ আচ্ছা ইয়াক আমি এনেকৈ লিখিব পাৰিম চাবা এতিয়া যদি তুমি কোৱা স্যাৰ মই এইটো এনেকৈ লিখিম এইটোক মই এনেকৈ লিখিম বি এ কস থিটা আচ্ছা বি এইটো চাবাচোন মই বি এইটো এটা ভেক্টৰ এ এইটো ভেক্টৰ বি মাজত আছে থিটা
এতিয়া এই ভেক্টৰটোৱে বিৰ সৈতে কিমান কোণ কৰিছে থিতা তেতিয়াহ'লে একতো মই দুটা উপাংশত ভাগ কৰিব পাৰিমনে এতিয়া যিটোৰ লগত থিতা কোণ কৰি আছে সেইফালে যাব কস তাৰমানে এইফালে কিমান কম্পোনেণ্ট যাব এ কস থিতা আৰু ইয়াৰ লম্বভাৱে এইটো যাব এ সাইন থিতা ঠিক তেনেকুৱা বিৰ এইফালে আছিলে এইফালে আছিলে বি কস থিতা আৰু ইয়াৰ লম্বভাৱে আছিলে বি সাইন থিতা তো আমি ভেক্টৰ ডট প্ৰডাক্টত কি কৰোঁ এটা ভেক্টৰৰ সম্পূৰ্ণ মান ইনটু সেকেন্ড ভেক্টৰটোৰ প্ৰথম ভেক্টৰটোৰ ফালে কিমান আছে সেই মানটো আমি পূৰণ কৰোঁ বুজি পাইছা তো ইয়াতে চোৱা বি ভেক্টৰ সম্পূৰ্ণভাৱে পূৰণ কৰা কিন্তু এৰ বিৰ ফালে কিমান উপাংশ আছে সেইখিনি বিৰ ফালে কিমান আছে এ কস থিতা তো এটুক তোমাৰ এনেকৈ লিখিব পাৰোঁ বি ইনটু এৰ বি ভেক্টৰৰ ফালে থকা উপাংশ বাস তো দুয়োটা এইটো হৈছে ফিজিক্যাল মিনিং আচ্ছা এনে যদি কিতাপত চাবা ইমান কি হয় যে সৰু সৰু কিতাপত ইমান ডিটেইলছ নাইও আৰু ইমান ডিটেইলছ কোনো বুজিব ট্ৰাইও নকৰে বুজি পাইছানে কিন্তু তুমি যেতিয়া বস্তু এটা বুজিবা নহয় তেতিয়াহ'লে তোমাৰ ফিজিক্সৰ ফালে থকা ইণ্টাৰেষ্টটো আৰু ইনক্ৰিজ হ'ব বুজি পাইছানে তো মোৰ টাৰ্গেটটো হৈছে যাতে 2-4 জনক ফিজিক্সৰ ফালে এট্ৰেক্ট কৰিব পাৰো বুজি পাইছানে এনেকুৱাভাৱে এট্ৰেক্ট নহয় যে মুখস্থ কৰি মাৰ পলাম জাষ্ট ইণ্টাৰেষ্টটো যাতে বস্তু ফিজিক্যালি বস্তুবিলাক যাতে বুজি পোৱা বুজি পাইছানে সেইটো হৈছে টাৰ্গেট দুজন হ'লেও সেই দুজনে মোৰ কাৰণে বহুত বেছি তো ঠিকে আছে ইয়াৰ এতিয়া মই এটা ইণ্টাৰেষ্টিং কথা কওঁ হৈছেনে এইখিনি আচ্ছা ফিজিক্যাল মিনিং বাস এইখিনি হৈছে এটা ভেক্টৰৰ অসম্পূৰ্ণ মান চাবা সাপোজ এ ভেক্টৰটো এনেকুৱা আছে বি ভেক্টৰটো এনেকুৱা আছে এইটো হৈছে মোৰ বি ভেক্টৰ এতিয়া তুমি যদি এ আৰু বি ডট কৰা তেতিয়াহ'লে এটা যিকোনো এটাৰ সম্পূৰ্ণ মান লোৱা তো এৰ মই সম্পূৰ্ণ মান ল'লোঁ এ এতিয়া বি ভেক্টৰটোৰ এৰ ফালে কিমান কম্পোনেণ্ট আছে বি ভেক্টৰটোৰ এৰ কিমান কম্পোনেণ্ট আছে চাবা কেনেকুৱা আছিলে এইটো আছিলে এক্স অক্ষ এইটো আছিলে ৱাই অক্ষ এইটো আছিলে ভেক্টৰ এ ন এইটো যদি থিতা হয় এইফালে কিমান আহে এ কস থিতা এইফালে এ সাইন থিতা থিতাটো কি এ ভেক্টৰটো ইয়াৰ লগত কৰা কোণ হয়নে আচ্ছা এতিয়া মই যদি বি ভেক্টৰটোৰ চাবা এ এক্সৰ সৈতে কৰা কোণ থিতা হোৱাৰ কাৰণে এক্সৰ ফালে আহিছে এ কস থিতা এতিয়া বি ভেক্টৰটো এৰ সৈতে কৰা কোণ 90 বি ভেক্টৰটোৰ এৰ ফালে কিমান উপাংশ আহিব এইফালে মোৰ মতেতো বি কস 90 আহিব লাগে বি কস 90 মানে 0 আচ্ছা মই যদি এ ভেক্টৰটোক দুটা উপাংশত ভাগ কৰোঁ ইয়াৰ ফালে থকা উপাংশটো কিমান হ'ব এ কস 90 হ'বনে আচ্ছা তেতিয়াহ'লে তুমি এই ক্ষেত্ৰত যদি এ আৰু বি পূৰণ কৰা এটা ভেক্টৰ সম্পূৰ্ণ মান লোৱা ইনটু বি ভেক্টৰটোৰ ইয়াৰ সৈতে থকা উপাংশ কিমান 0 তাৰমানে 0 আমি যে আগতে পাইছিলোঁ যে যেতিয়া থিতা ইজিক্যাল টু 90 ডিগ্ৰী হয় এ ডট বি ইজিক্যাল টু 0 হয় কিয় হয় আমি পাইছিলোঁ নে নাই দুটা এ ডট বি যদি 0 হয় তেতিয়াহ'লে থিতা 90 ডিগ্ৰী হ'লে এ ডট বি ইজিক্যাল টু 0 আচ্ছা তার মানে থিতা যদি 90 ডিগ্ৰী হয় যিকোনো এটাৰ মান সম্পূৰ্ণ লোৱা এৰ মান যদি সম্পূৰ্ণ লোৱা তেতিয়াহ'লে বিৰ উপাংশ এৰ ফালে কিমান নাই তো এটোৰ মান এ বিৰ উপাংশ এৰ ফালে নাই শূন্য তো 0 সেই হিচাপত 0 আহে বুজি পাইছানে সেইটো হিচাপত 0 আহে
এতিয়া যদি বি যদি এনেকৈ থাকে সম্পূৰ্ণ গোটেইখিনি ইয়াৰ ওপৰতে থাকে, এইটো এ বিও ইয়াৰ ওপৰতে আছে, এইটো বি, তেতিয়াহ'লে চোৱাচোন কিমান হ'ব, এৰ দৈৰ্ঘ্য যিখিনি বিৰ দৈৰ্ঘ্য সেইখিনি, তাৰমানে কি এ ডট বি ইজিকেল টু কিমান হ'ব, এৰ দৈৰ্ঘ্য যিখিনি বিৰ দৈৰ্ঘ্য সেইখিনি, মানে গোটেই দৈৰ্ঘ্যখিনি গোটেই এৰ যিমান গোটেই দৈৰ্ঘ্য সিমানে পূৰণ হৈছে, বিৰ যিমান গোটেই দৈৰ্ঘ্য সিমানে পূৰণ হৈছে। এইটো কেতিয়া হয়, যেতিয়া থিতাটো 0 ডিগ্ৰী হয়। এতিয়া এইটো চিটুৱেশ্যন চোৱা, এ আৰু বি একে দিশত, বি আৰু এ একে দিশত মানে কি থিতা ইজিকেল টু 0 ডিগ্ৰী, থিতা যদি 0 হয় তেতিয়াহ'লে এ ডট বি ইজিকেল টু এ বি হয়। বুজি পাইছানে? আচ্ছা, তো আমি এইটো বুজিব লাগে ডট প্ৰডাক্টত যে যেতিয়া এটা আনটোৰ লম্ব হয় ভেক্টৰ, তেতিয়াহ'লে প্ৰথম ভেক্টৰটোৰ আনটোৰ ভেক্টৰত যিকোনো দুটা ভেক্টৰ যদি পৰস্পৰ লম্ব হয় তেতিয়াহ'লে এটাৰ উপাংশ আনটোৰ ফালে শূন্য হয়, বা এইটো ধৰা পি ভেক্টৰ, এইটো কিউ ভেক্টৰ নহয়, লম্ব ন, তো ইয়াৰ উপাংশ ইয়াৰ ওপৰত ইজিকেল টু 0, ইয়াৰ উপাংশ ইয়াৰ ওপৰত ইজিকেল টু 0। তো যদি উপাংশ 0 0 হয় তেতিয়াহ'লে এটাৰ মান ইনটু আনটোৰ উপাংশ মানে কি, যিকোনো এটাৰ ফুল মান লোৱা, যিকোনো এটাৰ ফুল মান লোৱা, আৰু এইটো ফুল মান ল'লে ইয়াৰ উপাংশ পূৰণ কৰিব লাগিব, আৰু এইটো ফুল মান ল'লে ইয়াৰ উপাংশ পূৰণ কৰিব লাগিব। বুজি পাইছা? তো যদি লম্ব হয় তেতিয়াহ'লে উপাংশটো দুয়োটাৰে 0, এটা আনটোৰ ফালে। বুজি পাইছানে? সেইকাৰণে দুটা লম্ব ভেক্টৰৰ ডট প্ৰডাক্টৰ মান 0 হয়। আশা কৰোঁ বুজি পাইছা। আচ্ছা, তো ইয়াৰ পিছত আমি কথা পাতিম हम कथा पातेंगे तेरे बिन मैं कैसे जिया तेरे बिन। अच्छा, डॉट प्रोडक्ट in scalar dot product in Cartesian form। আচ্ছা, দুটো ভেক্টরের ডট প্রোডাক্টের ফর্মুলা কি আছিল, a ডট b ইজিক্যাল টু এ বি কস থিটা। বাস এইটো যাতে কেতিয়াও পাহৰি নোযোৱা। বুজি পাইছানে? আচ্ছা, তো ইয়াতে তো আই জে কে এইবিলাক নাই, তো ইয়াত আমি এতিয়া দুটা ভেক্টৰ যদি কাৰ্টেজীয় ৰূপত দিয়া থাকে, কাৰ্টেজীয় ৰূপ মানে কি, এক্স আই এ ইজিক্যাল টু 2i প্লাস 3j প্লাস 4k এনেকুৱা টাইপ ন। আচ্ছা, তো কাৰ্টেজীয় ৰূপত। আচ্ছা, কোশ্চেনে লিখো, তলত দিয়া ভেক্টর দুটার ডট পূৰণফল উলিওৱা। আমি প্ৰথমত লেংগুৱেজ কি হিচাপত শিকিম, মানে ডিটেইলছ কৰিম, তাৰপিছত আমি শৰ্টকাট ইউজ কৰিম, আৰু এক্সামতো শৰ্টকাটেই ইউজ কৰিব লাগে। বুজি পাইছেনে? ডিটেইলছ কৰিব নালাগে। সাপোজ দিছ এ ভেক্টৰ ইজ ইকুৱেল টু 2i প্লাস 3j প্লাস 4k, এইটো ফেমাস ভেক্টৰ, আৰু i মাইনাস 2j মাইনাস প্লাস 3k, এই দুটা ভেক্টৰ দিছে। তো কৈছে কি এ আৰু বি ভেক্টৰ দুটাৰ ডট প্ৰডাক্ট উলিয়াব লাগে। বুজি পাইছেনে? ডট প্ৰডাক্ট উলিয়াব লাগে। আচ্ছা, তো কোশ্চেন লিখি লোৱা। हाँ, এইটো মই অলপ জাগা বেছিকৈ ল'ব লাগিব। মই ইয়াতে লিখি লওঁ, এ ভেক্টৰ ইজ ইকুৱেল টু 2i প্লাস 3j প্লাস 4k, বি ভেক্টৰ ইজ ইকুৱেল টু i মাইনাস 2j প্লাস 3k। সলিউশন তুমি কি কৰিবা, ফাৰ্ষ্ট
লিখিবা এ ডট বি, এইটো ওলাব দিছে তোমাক, এইটো ওলাব দিছে ন হয়। আচ্ছা এৰ মানটো আগতে বহাই লোৱা, কিমান আছে 2y প্লাছ 3j প্লাছ 4k ডট, এৰ মান বহালো, মাজত ডট আছে, ডট দিলোঁ। এতিয়া বিৰ মান কিমান I মাইনাছ 2j প্লাছ 3k হৈছেনে? আচ্ছা তুমি কি কৰা, আগতেতো আমি এইবিলাক পূৰণ কৰা শিকিছোঁ ন 8, 9, 10ত বিতৰণ বিধি শিকিছোঁ আমি এইবিলাক। 2ৰ লগত একবাৰ এই 3টা পূৰণ, তাৰপিছত 3ৰ লগত এই 3টা পূৰণ, প্লাছ 4ৰ লগত এই 3টা পূৰণ। তো এইটো আগতে ভাঙিলে কিমান হ'ব চোৱা, ইয়াতে আছে 2i, ইয়াতে আছে i, তো পূৰণ কৰিলে 2i ডট, মাজত ডট আছে ন, ইনটু i। মই যেনেকৈ কৰি আছোঁ ফাৰ্ষ্ট সেনেকৈ কৰিবা, 2i ডট i প্লাছ 2i ডট কিমান আছে এইখিনি মাইনাছ 2j প্লাছ 2i ডট 3k হৈছেনে? আচ্ছা ইয়াৰ লগত 3টা শেষ হৈ গ'ল, প্লাছ 3j ইনটু i, 3j ডট i প্লাছ 3j ডট মাইনাছ 2j প্লাছ 3j ডট 3k, 3j ডট আচ্ছা এইটো মই কি কৰোঁ ডট 3k প্লাছ ইয়াৰ লগত হৈ গ'ল, এইটোৰ লগত চোৱা 4k ডট i প্লাছ 4k ডট মাইনাছ 2j, গোটেইকেইটা ব্ৰেকেট দিব নালাগে, প্লাছ 4k ডট 3k, 4k ডট i প্লাছ 4k ডট মাইনাছ 2j। আচ্ছা এইখিনি ভাঙা শেষ হৈ গৈছে ন, শেষ হৈ গৈছে নে? আচ্ছা ইকুৱেল টু, আচ্ছা 2 বাহিৰত আনা, থাকিল কি i ডট i প্লাছ 2 আৰু মাইনাছ 2 পূৰণ কৰা, কিমান এইটো স্কেলাৰ ৰাখি ন এইবিলাক 2 2, তো 2 আৰু মাইনাছ 2 পূৰণ কৰিলে মাইনাছ 4, এইটো থাকিল i, এইটো থাকিল i, মাজত আছে ডট, এইটোত আছে j, বুজি পাইছেনে? 2 আৰু মাইনাছ 2 পূৰণ কৰি মাইনাছ 4 পাইছোঁ, আৰু i ডট jটো থাকি গৈছে। আচ্ছা i ইয়াতেতো চোৱা 2i ইনটু 2j, তো 2টো পূৰণ কৰা বুজি পালোঁ, i আৰু jটো আছে লগত না, এইখিনি আমি চাম, আমি এনেকৈ লিখিলোঁ বাকী, প্লাছ 2 ইনটু 3 মানে 6, কি আছে i ডট কি থাকিব i ডট কি প্লাছ 3 ইনটু 1 তো 3j ডট i প্লাছ 3 ইনটু মাইনাছ 2, তো এইটো মাইনাছ 6 দি দিওঁ, মাইনাছ 6j ইনটু j প্লাছ 3j ইনটু এইটো 3 ইনটু 3 9j ডট k প্লাছ 4k ডট i প্লাছ 4 ইনটু মাইনাছ 2 কিমান 4 ইনটু মাইনাছ 2 মাইনাছ 8k ডট j প্লাছ 12k ডট k হৈছেনে? হৈছে? আচ্ছা চাবা এইখিনি মই আৰু অলপ লিখিব লাগিব, এইখিনি আগতে উঠাই লওঁ, মই মাজতে কিজানি মুচিব লগা হ'ব পাৰে। চাবা ইকুৱেল টু, আচ্ছা ক'ত গ'ল এইটো লাইনটো মোৰ ন, তো 2 মই লিখি ল'লোঁ। আচ্ছা i ডট i মানে কিমান, i ডট i মানে কিমান জানানে? আচ্ছা i j k আছিল কি, i j k আছিল x অক্ষ, y অক্ষ আৰু z অক্ষৰ দিশত একক ভেক্টৰ ন, i j k এই তিনিটা প্ৰত্যেকৰে মাজৰ কোণ কিমান 90 ডিগ্ৰী, i এনেকুৱা আছিল ন, এনেকুৱা আছিলে ন, i j k প্ৰত্যেকৰ মাজত কৰা কোণ
90 ডিগ্ৰী হয়নে আচ্ছা চাবা তুমি যিকোনো ভেক্টৰ a আৰু b যদি তুমি পূৰণ কৰা এনেকুৱা পাবা ab cos থিটা আচ্ছা ab cos থিটা মই মডুলাস ফৰ্মতে লিখো প্ৰথমত মডুলাস অফ a মডুলাস অফ b cos থিটা তে চাবা তোমাক লাগে কি a ডট b না লাগে লাগে তোমাক i ডট i লাগে তোমাক i ডট i is equal to তেতিয়ালে চোৱা মডুলাস অফ i into cos ইয়াতে থিটা কি আছিলে থিটা আছিলে এটো আৰু এটোৰ মাজৰ কোণ তো ইয়াতে i আৰু i ৰ মাজৰ কোণ কিমান i আৰু i ৰ মাজৰ কোণ কিমান চাবা i যে এটো আছিলে এইফালে আছিলে i এইফালে আছিলে j এইফালে আছিলে k এটা যিকোনো ভেক্টৰে নিজৰ মাজত কিমান ডিগ্ৰী কোণ কৰি থাকে 0 ডিগ্ৰী সো এইফালে i নেক্সট i এইফালে তেতিয়ালে i আৰু i ৰ মাজত কোণ কিমান 0 ডিগ্ৰী তো ইয়াতে কিমান হ'ব তেতিয়ালে cos 0 ডিগ্ৰী যিকোনো দুটা ভেক্টৰৰ পূৰণফল a ডট b ইজ ইকুৱেল টু এটোৰ মান ইনটু এটোৰ মান ইনটু cos এটো আৰু এটোৰ মাজৰ কোণ a আৰু b ৰ মাজৰ কোণ আচ্ছা i j কি আছিলে i j k এইবিলাক i j k আছিলে x y আৰু z অক্ষত লোৱা ক্ৰমে একক ভেক্টৰবোৰ আছিলে হয়নে একক ভেক্টৰৰ মান কিমান 1 তো মডুলাস অফ i কিমান 1 এটো মডুলাস অফ i মানে 1 cos 0 ডিগ্ৰী মানে 1 তো কিমান 1 তো i ডট i মানে কিমান পালো আমি 1 তো বহুৱা কত গল এটো 2 লিখিছো ইনটু i ডট i মানে 1 i ডট i মানে 1 minus 4 আকৌ i ডট j মানে আচ্ছা ইয়াৰ দুটা লাইন মুছি দিয়াছোন হৈছে যদি ওইখিনি হয় ঠিক তেনেকে মোক কি লাগে ইয়াতে তোমাক লাগে i ডট j তো কিমান হ'ব মডুলাস অফ i ইনটু মডুলাস অফ j ইনটু cos i আৰু j ৰ মাজৰ কোণ কিমান চোৱা i আৰু j ৰ মাজৰ কোণ 90 ডিগ্ৰী তো cos 90 ইজ ইকুৱেল টু মডুলাস অফ i মানে 1 মডুলাস অফ j মানে 1 cos 90 মানে 0 তো গোটেইখিনি মিলি কিমান হ'ব 0 তো i ডট j মানে 0 তো 4 ইনটু 0 প্লাস 6 i ডট k মানে উলিওয়া i ডট k কিমান মডুলাস অফ i মডুলাস অফ k ইনটু cos i আৰু k ৰ মাজৰ কোণ কিমান এটো i এটো k k টো एक्चुअली এনেকুৱা আছে i বৰ্ডটোত আছে k এনেকুৱা আছে বৰ্ডৰ লম্ব তো 90 ডিগ্ৰী cos 90 তো cos 90 0 মানে গোটেইখিনি 0 তো 0 তো 6 ইনটু 0 প্লাস 3 ইনটু আচ্ছা j ডট i মানে কিমান হে একেই হ'ব 0 j ডট i মানে উলিওৱা ইয়াৰ কৰবাত উলিয়াবা কত উলিয়াবা j ডট i is equal to modulus of j modulus of i cos 90 ডিগ্ৰী j আৰু i ৰ মাজৰ কোণ 90 তো 0 ইনটু 0 প্লাস j ডট j উলিওৱা এনেকৈ গোটেইখিনি উলিয়াবা মডুলাস অফ j cos j আৰু j ৰ মাজৰ কোণ নিজৰ মাজৰ কোণ কিমান 0 ডিগ্ৰী তো 1 cos 0 ডিগ্ৰী মানে 1 পূৰণ 1 পূৰণ 1 1 1 তো কিমান হ'ব এটো 3 ইনটু 0 মাইনাস এটা আছিল মাইনাস না মাইনাস 6 j ডট j মানে 1 প্লাস তো এনেকে তুমি গোটেইখিনি উলিয়াই চাবা এটো হ'ব যত i ডট i আছে আৰু যত j ডট j আছে যত k ডট k আছে তাৰে মান 1 এটো সাইডত একদম হেফালে লিখি লবা মোৰ এটা জায়গা নাই কাৰণে লিখা নাই বুজি পাইছা নে i ডট i মানে 1 j ডট j মানে 1 k ডট k মানে 1 সো মই প্রুফ কৰি দিছো এনেকে জিকেটা আছে ইয়াতে গোটেইখিনি তুমি কৰি উলিয়াব পাৰবা বুজি পাইছা নে আচ্ছা
তো ইয়াতে আমি ডাইৰেক্ট এতিয়া কি কৰিম 6 ইনটু জে ডট জে আছে মানে 1 হৈছে প্লাস 9 জে ডট কে মানে 0 তো 9 ইনটু 0 প্লাস 4 কে ডট আই প্লাস কিমান আছে 4 ইনটু 0 প্লাস 8 কে ইনটু জে মানে 0 8 ইনটু 0 প্লাস 12 কে ইনটু কে মানে 1 আছে না দেখা যায় লাস্টলৈকে হয় তো উঠাই লওঁচোন আচ্ছা এখানে আমার দরকার আছে তো এফালে আছিল মোর a ডট b ইকুয়াল এতে কিমান কিমান আছে 2 এটাতে 0 0 0 0 a2 minus 6 0 0 0 0 plus 12 তো কিমান হ'ব 12 পৰা 6 গলে 6 আৰু 2 8 তো a ডট b মানে চাবা এতিয়া মোৰ কথাটো মাৰ্ক কৰা তোমাৰ হাতত দুটা ভেক্টৰ দিয়া আছিল ন দুটা ভেক্টৰ তো দিয়া আছিল এটো এটা ভেক্টৰ এটো এটা ভেক্টৰ তুমি কিহতো কি কৰিছা ডট পূৰণ কৰিছা স্কেলাৰ পূৰণ কৰিছা স্কেলাৰ পূৰণ কৰি তুমি ৰিজাল্ট কিমান পাইছা 8 8 টুত i j k বিলাক আছে নাই নাই ৰিজাল্টত i j k নাই তো 8 টু কি ৰাখি স্কেলাৰ ৰাখি হয় না সেই কাৰণে দুটা ভেক্টৰ যেতিয়া আমি ডট প্ৰডাক্ট করি হেতৰ ৰিজাল্ট এটা সংখ্যা আহে এটা স্কেলাৰ ৰাখি আহে বুজি পাইছা নে সেই কাৰণে এই প্ৰসেসটো কম আমি ডট প্ৰডাক্ট বা স্কেলাৰ প্ৰডাক্ট বুজি পাইছা নে আচ্ছা আচ্ছা হ'ব ঠিক আছে এতিয়া আমি এইখিনি ভ্যালু শর্টকাটত কেনেকৈ কৰিম এতিয়া ইউজ কৰা শর্টকাট শর্টকাট কেনেকৈ কৰিম a dot b is equal to a মানে twice I plus 3j plus 4k b মানে I minus 2j plus 3k চাবা যি আছে আছে তুমি হেবিলাক একো নাচাবা তুমি যাৰ লগত I আছে তাক মাল্টিপ্লাই কৰা 2i এটা আছে 2i এটা আছে I তেতিয়ালে কিমান হ'ব 2 i এর লগত যেটো আছে ইয়াৰ i লগত যেটো আছে যাৰ যাৰ লগত যেটো আছে এটো পূৰণ কৰিব ইয়াৰ লগত 2 আছে ইয়াৰ লগত 1 আছে তো 2 * 1 2 প্লাস জেৰ লগত যে পূৰণ কৰা এটা আছে 3j এটা আছে 2j জেৰ লগত এটা আছে 3 এটা আছে -2 কিমান হ'ব তেতিয়ালে -6 প্লাস কেৰ লগত এটা আছে 4 এটা আছে 3 তো 4 আৰু 3 12 প্লাস 2 - 6 প্লাস 12 তো কিমান হল 8 তো আমি বহুত লম্বা কৰি ক্যালকুলেশন কৰিও চাইছো কিমান আহে 8 আহে আৰু এনেকৈ চাইছো ইয়াতেও 8 আহে তো তোমালোকে ভাবি আছে যে স্যার ইমান সিম্পল যদি তেতিয়ালে আমি হেতু কিয় কৰিম হেতু আমি এক্সামত তো কৰো তো হেতু যদি কোনবাই তোমাক খুদে যে এই বস্তুটো তুমি আই আৰু এটো পালা কেনেকৈ বুজি পাইছা নে তো তুমি কি কনসেপ্টটো তো জানিব লাগিব কৰ পৰা আহিছে কেনেকৈ আহিছে হয় না তার পিছত আমি শর্টকাট ইউজ করি এক্সামত আমি যদি কোয়া না থাকে তথাপি আমি এটো ইউজ করি বুঝি পাইছে না এটো ইউজ করি তো এটো আসলে কার্টেসিয়ান রূপত কেনেকৈ পূরণ করে বুঝি পাইছা আচ্ছা নেক্সট আমি কেইটামান এটা কোয়েশ্চন চাম তো তোমালোকে এক্সামত সদায় কি কৰিবা শর্টকাট এটো ফর্মত লিখিবা আই লগত আই জে লগত জে কেৰ লগত কে বাস মই কিয় কৈ আছো বাৰে বাৰে যে শর্টকাট কৰিবা মই যিমানে ক্লাছৰুমত যিমানে মই কওঁ যে তোমালোকে কি কৰিবা শর্টকাট ইউজ কৰিবা ষ্টুডেন্ট এক্সামত যায় নাজানো কি হয় ইয়াতে হি গুৰিৰ পৰা হেতু কৰে হেতু প্ৰসেসত কৰে ন I dot I 2 into 3 I dot I এনেকৈ মানে মই ইয়াৰ আগৰ যেটো প্ৰসেস কৰিলো লম্বা তিনটা লাইন মান হয় হেতু প্ৰসেসত কৰে একচুয়ালি এনেকুৱা লাগে যে মানে
কনসেপ্ট ওয়াইজ শিকোৱাটো ইহঁতৰ কাৰণে ভুল হৈ যায় বুজি পাইছানে এটো মই কিয় দিছো তোমালোকে যাতে গম পোৱা বুজি পাইছা ঠিকে আছে কোশ্চেন চাবা কোশ্চেন চাবা এমৰ কি মানৰ বাবে চাবা এমৰ কি মানৰ বাবে ইমান আৰু ইমান ভেক্টৰ দুটা পৰস্পৰ লম্ব হ'ব বুজি পাইছানে দুটা ভেক্টৰ দিছে এটো তুমি মই কিতাপৰ পৰা কোশ্চেনটো দিও এটা থাকিলে আচ্ছা এটো কোশ্চেনে চাবা এমৰ কি মানৰ বাবে ইমান আৰু ইমান ভেক্টৰ দুটা পৰস্পৰ লম্ব হ'ব আচ্ছা দিয়া আছে ভেক্টৰটো কি দিয়া আছে চাবা এটা ভেক্টৰ দিছে সাপোজ p is equal to p নহয় কিতাপত যেটো তোমালোকে উঠাইছা তো a ভেক্টৰ is equal to দিয়া আছে 2i plus 3j minus 6k b ভেক্টৰ দিছে 3i minus mj 3i minus mj plus 6k এই ভেক্টৰ দুটা লম্ব কেতিয়া হ'ব এটো তোমাক কোশ্চেন খুদিছে বুজি আছানে আচ্ছা লম্ব কেতিয়া হ'ব হেতু খুদা নাই লম্ব হ'ব বুলি কৈছে যে যদি লম্ব হয় এমৰ কি ভ্যালুৰ কাৰণে ভেক্টৰ দুটা লম্ব হ'ব এটা আনটোৰ বুজি পাইছানে আচ্ছা চাবা ভেক্টৰ দুটা আমাৰ a dot b is equal to ab cos theta no তো এই ভেক্টৰ দুটা লম্ব আমি ইয়াৰ আগতে তিনটা কেস পঢ়িছনে লম্ব যদি হয় তেতিয়াহলে a dot b এর মান কিমান হয় যদি ভেক্টৰ দুটা সমান্তৰাল হয় a dot b এর মান কিমান হয় যদি ভেক্টৰ দুটা প্ৰতি সমান্তৰাল হয় a dot b এর মান কিমান হয় পঢ়িছো কেস নাম্বার 1 এটো আমি তিনটা কেস পঢ়িছিলো ইয়াৰ আগৰ লেকচাৰখনত নে তাৰ আগৰখনত a dot b 0 হ'ব কেতিয়া যেতিয়া থিতা 90 ডিগ্ৰী হয় লম্ব হলে a dot b is equal to ab হ'ব যদি থিতা 0 ডিগ্ৰী হয় a dot b is equal to minus ab হ'ব যেতিয়া থিতা 180 ডিগ্ৰী হয় এই তিনটা কেস আমি পঢ়িছিলো এর আগৰ লেকচাৰখনত চাবা তো কোশ্চেনত কৈছে যে লম্ব হ'ব তাৰ মানে কি a আৰু b লম্ব হ'ব বুলি কৈ দিছে তেতিয়ালে এই ভেক্টৰ দুটাৰ ডট প্ৰডাক্ট কিমান হ'ব শূন্য হ'ব লাগিব বুজিছনে তো লিখিবা সলিউশন যেহেতু ভেক্টৰ দুটা পৰস্পৰ লম্ব কৈ দিছে না এটো কোশ্চেনত এতকে a dot b is equal to 0 মই সেই কাৰণে এই কেস তিনটা বহুত ভালকে মনত ৰাখিব কৈছিল হৈছে আচ্ছা মান বহুৱা a মানে কিমান 2i plus 3j minus 6k dot b মানে 3i minus mj plus 6k is equal to 0 এতিয়া সো এটা তুমি কি কৰিবা শর্টকাট কৰিবা নে সেই লেন্থি প্ৰসেসটো কৰিবা শর্টকাট ইয়াতে i এর লগত 2 ইয়াতে i এর লগত 3 তো কিমান হ'ব 6 প্লাস ইয়াতে i j এর লগত 3 ইয়াতে j এর লগত m minus m তো কিমান হ'ব minus 3m প্লাস j এর লগত ইয়াতে 3 আছে না 3 আৰু minus m পূৰণ কৰিলে কিমান হ'ব minus 3m প্লাস ইয়াতে আছে minus 6 ইয়াতে আছে plus 6 তো 6 into minus 6 কিমান হ'ব minus 36 is equal to 0 তো ইয়াতে আছে 6 minus 3m minus 36 is equal to 0 এটা কাম কৰো মই 3m টো হেফালে লৈ যাও এটা আছে plus 6 আছে minus 36 তো এটা হ'ব minus 30 is equal to 3m যদি মই হেফালে লৈ যাও is equal to 3m implies দেখা যাব নেকি আৰু এটা লাইন লিখিলে হ্যাঁ তো m
ইজিকেল টু কিমান হ'ব -30/3 ইজিকেল টু -10 m ইজিকেল টু -10 m ইজিকেল টু -10 তো কোৱেশ্চন লাষ্টত কি লিখিবা লাষ্টত এটো লাইন লিখিবা ৰবা মই লিখিলে আছে হৈছে না এটাকে therefore m is equal to -10 মানৰ ভাবে ভেক্টৰ দুটা পৰস্পৰ লম্ব হ'ব বুজি পাইছা নে আচ্ছা তো ইয়াৰ পিছত নেক্সট কোৱেশ্চন চাবা হৈছে হয় নেক্সট কোৱেশ্চন চাবা কোৱেশ্চন কি কৈছে যে a is equal to I plus j plus k আৰু b is equal to -2i -2j -2k ভেক্টৰ দুটাৰ মাজৰ কোণ নিৰ্ণয় কৰা আচ্ছা মাজৰ কোণ নিৰ্ণয় কৰিব দিছে মাজৰ কোণ নিৰ্ণয় কৰিব দিছে কিমান দিয়া আছে a is equal to I plus j plus k b is equal to দিয়া আছে -2i -2j -2k -2i -2j -2k ভেক্টৰ দুটাৰ মাজৰ কোণ নিৰ্ণয় কৰিব দিছে হয়নে আচ্ছা এটো চোৱা তেতিয়াহলে a আৰু b দুটা ভেক্টৰ গুণফল a এর মান b এর মান ইনটু হেতৰ মাজত থিতা তো ইয়াৰ পৰা চোন কোণ আহিব থিতা ইয়াতেও আছে না ইয়াতেও আছে থিতা আচ্ছা হৈছে চাবা তো ইয়াৰ পৰা মই যদি cos থিতা উলিয়াও কিমান হ'ব এটো ৰাখি এটো তলত আনা a dot b is equal to ab না তো সলিউশন লিখিবা আমি জানো কি a dot b is equal to ab cos theta implies cos theta is equal to a vector dot b vector by a into b মান বহাই দিয়ে খালি a dot b মানে কিমান a মানে হৈছে I plus j plus k b মানে -2i -2j -2k আচ্ছা a মানে কিমান এটা খালি a আচ্ছা চাবাচোন যদি r ভেক্টৰ is equal to xi plus yj plus zk হয় তেতিয়াহলে r কিমান হয় x square plus y square plus z square ওই কি এটো হে আচ্ছা তারমানে i এর লগে যেটো আছে এটো স্কয়ার প্লাস j এর লগে যেটো আছে এটো স্কয়ার প্লাস k এর লগে যেটো আছে এটো স্কয়ার তো ইয়াতে a এর মান কিমান হবে তেতিয়াহলে এটা হচ্ছে a ভেক্টর তো এর মান হবে i এর লগত কি আছে 1 তো 1 স্কয়ার প্লাস j এর লগত আছে 1 1 স্কয়ার প্লাস k এর লগত আছে 1 1 স্কয়ার আছে না ইনটু b কিমান হবে -2 হোল স্কয়ার প্লাস -2 হোল স্কয়ার প্লাস -2 হোল স্কয়ার হবে না আচ্ছা এতে আহিব মেন গেম 2 ইয়াতে আছে i ইয়াতে আছে -2i ইয়াতে i এর লগত আছে 1 ইয়াতে আছে i এর লগত -2 তো দুটা পূরণ করলে কিমান হবে -2 প্লাস এটা আছে 1 এটা আছে -2 তো ইয়াতে হবে -2 প্লাস এটা আছে 1 এটা আছে -2 এতো -2 তলত কিমান হ'ব √3 ইনটু √, এটো কিমান হ'ব এটা আছে 4 প্লাস 4 8 প্লাস 4 12
তো ইয়াত -2 -2 -2 তো -6 তলত হ'ব এটুক মই এনেকৈ কৰিব পাৰিম চাগে 3 × 12 20 36 হ'ব ন 36 যদি হয় ওপৰত আছে -6 এটা যদি 36 হয় কিমান হ'ব 6 তো 6 আৰু 6 পূৰণ কৰিলে কিমান হ'ব সৰি হৰণ কৰিলে -1 তো কিমান পালো আচ্ছা এফালে কি আছিলে cos θ আছিলে ন এইবিলাক cos θ implies cos θ = -1 cos θ = -1 কোনো মতে দেখা নাযায় যে তো মই আৰু অলপ ওপৰত লিখনা পড়ेगा হৈছে নে এইখিনি আগতে লিখি লোৱা এতেকে cos θ = কিমান পালো আমি -1 cos θ ৰ মান -1 আমি কেতিয়া পাওঁ cos θ ৰ মান -1 কেতিয়া পাওঁ যেতিয়া θ ৰ মান 180 ডিগ্ৰী হয় নির্ণয় ভেক্টর দুটার মাজৰ কোণ θ = 180 ডিগ্ৰী বুজি পাইছা নে চাবাচোন এটো কেনেকৈ গম পালো θ = 180 আমি জানো cos 180 = -1 তো ইয়াতে আছে cos θ = -1 তো নিশ্চয় θ ৰ মানটো 180 হ'ব লাগিব আমি এনেকৈ বুজিলো হয়নে আচ্ছা তো পাৰা এনেকৈ হয়েছে दिल गलती कर बैठा है गलती कर बैठा दिल गलती कर बैठा है क्या होगा अच्छा नेक्स्ट क्वेश्चन কি কৈছে চাবাচোন কোণা এটাৰ ওপৰত 4i + j + 3k নিউটন বল প্ৰয়োগ কৰাৰ ফলত কোণাটো 3i + 2j - 6k বিন্দুৰ পৰা 14i + 13j + 9k বিন্দুলৈ গতি কৰিছে বস্তুটোৰ হৰণ মিটাৰ এককত হলে কাৰ্যৰ পৰিমাণ হ'ব অপচন দিছে 100 জুল বি 200 জুল সি 300 জুল আৰু ডি দিছে 250 জুল কোনটো হ'ব লাগে চাবা কোণা এটা আছে ইয়াৰ ওপৰত বল প্ৰয়োগ হৈছে কিমান F = 4i + j + 3k আচ্ছা এই বিন্দুটোৰ অৱস্থান ভেক্টৰ দিয়া আছে 3i + 2j - 6k ইয়াৰ ওপৰত এই বিন্দুটো থকা কোণাটোৰ ওপৰত এই বল প্ৰয়োগ কৰাৰ ফলত বিন্দুটো ইয়াৰ পৰা ইয়ালৈ গুচি গৈছে আৰু যাৰ অৱস্থান ভেক্টৰ দিয়া আছে 14i + 13j তাৰপিছত প্লাস 9k এটো দিয়া আছে হৈছে না তো কি ওলাব দিছে কাৰ্য কিমান হ'ব কোণাটোৰ ওপৰত কিমান কাৰ্য আচ্ছা কাৰ্যৰ ফৰ্মুলা জানা নাই কাৰ্য = F.S ভেক্টৰ W = F.S ভেক্টৰ বুজি পাইছে না কাৰ্য এটা স্কেলাৰ ৰাখে কেনেকৈ গম পালো কাৰ্য এটা স্কেলাৰ ৰাখে কাৰণ আমি ইয়াতে দুটা ভেক্টৰ আছে F আৰু S আৰু হিয়তৰ ডট প্ৰডাক্ট কৰিছে আমি জানো এইফালে ৰিজাল্ট এটা সংখ্যা আহিব সেইকাৰণে W এটা স্কেলাৰ ৰাখে আচ্ছা কাৰ্য মানে আমি আগতে ক্লাস 9 10 ত কি পঢ়িছো বল ইনটু হৰণ ন বল ইনটু দূৰত্ব পঢ়িছো এতিয়া আমি চাম কাৰ্য = F.S পূৰণ বুলি ক'লেও কেনেকুৱা পূৰণ ডট পূৰণ ক্ৰছ পূৰণ নহয়
বুজি পাইছানে এতিয়া কোনবাই যদি ক্লাস 11 ত আহি এনেকে লিখা ফোর্স পূরণ এটো যদি কোনোবা এনেকে লিখাছা তেতিয়ালে নহব মার্ক নপা বুজি পাইছানে w = f dot s তো সলিউশন সোয়া সলিউশন given কি দিয়া আছে given দিয়া আছে f = 4i + j + 3k আচ্ছা ইয়াৰ পৰা কোণাটো ইয়ালৈ গৈছে এটো মোৰ আদি বিন্দু এটো মোৰ অন্তিম বিন্দু আদি বিন্দুৰ স্থানাংক আমি r1 দি বুজাইছো এটোৰ অৱস্থান ভেক্টৰ আমি r2 দি বুজাইছো না তো কি দিয়া আছে r2 ভেক্টৰ কিমান দিয়া আছে অন্তিম বিন্দুৰ অৱস্থান ভেক্টৰ 14i + 13j + 9k প্ৰাৰম্ভিক বিন্দুৰ অৱস্থান ভেক্টৰ কিমান 3i + 2j - 6k আমি জানো আচ্ছা আগতে এটো লিখিলা এতেকে কোণাটোৰ হৰণ কিমান হৈছে s ভেক্টৰ = হৰণ কিমান হৈছে হৰণ ভেক্টৰ s ভেক্টৰ = আমি জানো না অন্তিম বিন্দুৰ অৱস্থান ভেক্টৰ কালি হিদিনা আমি হেতু লেকচাৰত পঢ়িছো অন্তিম বিন্দুৰ অৱস্থান ভেক্টৰ মাইনাস প্ৰাৰম্ভিক বিন্দুৰ অৱস্থান ভেক্টৰ হয়নে অন্তিম বিন্দুৰ অৱস্থান ভেক্টৰ r2 প্ৰাৰম্ভিক বিন্দুৰ অৱস্থান ভেক্টৰ r1 r2 মানে কিমান দিয়া আছে 14i + 13j + 9k minus r1 মানে 3i + 2j - 6k তো কিমান হ'ব 14 ৰ পৰা 3 গলে 11i + 13 ৰ পৰা 2 গলে 11j + 9 মাইনাস মাইনাস মাইনাসে প্লাস তো 9 আৰু 6 কিমান 15k তো এটো হৈছে মোৰ s ভেক্টৰ এটাকে কাৰ্য হৈছে না এটাকে কাৰ্য = কাৰ্য আমি কি দি বুজাও w = f vector dot s vector f vector মানে এটো দিয়া আছে না 4i + j + 3k dot কিমান s মানে হৰণ কিমান হৈছে 11i + 11j + 15k কিমান হ'ব i লগত আছে 4 ইয়াতে i লগত আছে 11 4 11 44 প্লাস j লগত আছে 1 ইয়াতে আছে j লগত 11 11 প্লাস ইয়াতে আছে 3 আৰু ইয়াতে আছে 15 কিমান হ'ব 45 তো ইয়াতে কিমান হল 5 1 6 6 আৰু 4 10 হাতে থাকিল 1 4 1 5 6 6 আৰু 4 10 তো 100 জুল এটোৰ একক হৈছে নিউটন এটোৰ একক হৈছে মিটাৰ নিউটন ইনটু মিটাৰ মানে জুল হৈছে না আমি যেতিয়া ইউনিট এণ্ড মেজারমেন্ট পঢ়িছো তাতে কিছুমান একক আমি শিকিছো বুজি পাইছে না তো आंसर কিমান হ'ব आंसर হ'ব প্ৰথমটো 100 জুল তো এখিনি আছিল ইয়াৰ ওপৰত দুটা কোৱেশ্চন ইয়াৰ পিছত আমি ভেক্টৰৰ প্ৰপাৰ্টি শিকিম বুজি পাইছা ভেক্টৰৰ প্ৰপাৰ্টিজত আমি তাতে কিছুমান কোৱেশ্চন কৰিম আৰু ভেক্টৰৰ ডট প্ৰডাক্টৰ ওপৰত ইয়াক মানে যেটো নেক্সট ভিডিও হ'ব হেতুৱে লাষ্ট বুজি পাইছানে সো ভেক্টৰৰ ওপৰত ডট প্ৰডাক্টৰ ওপৰত যিখিনি যদি কিবা কোৱেশ্চন আছে গ্ৰুপত সেন্ড কৰিবা নেক্সট আমি হেতু লেকচাৰত হে প্ৰবলেমখিনি কৰিব ট্ৰাই কৰিম হ'বনে ইয়াৰ
পিছৰ ভেক্টৰটো ডট প্ৰডাক্টৰে ওপৰতে হ'ব আৰু হেতু হোৱাৰ পিছত আমি ক্ৰছ প্ৰডাক্ট স্টাৰ্ট কৰিম ভেক্টৰৰ ঠিক আছে তো টোপনি মাৰা ওকে